বাৰ্থডে সেলিব্রেশন কৰিব গৈ এইবিলাক কি হৈ গ'ল গাইজ, পুখুৰীত গা ধুব লগা অৱস্থা হৈ গ'ল। ৰ'ব গাইজ, ভিডিঅ'টো প্ৰথমৰ পৰা ষ্টাৰ্ট কৰি আছো। গাইজ বস্তু এটা অৰ্ডাৰ কৰিছিলো আৰু এতিয়া আহি আছে। গাইজ ফাইনেলি আহি গ'ল পাৰ্চেলটো। আনবক্সিং বাৰু পিছত কৰিম, আনবক্সিং এটা ফুল ভিডিঅ' দিম। আৰু ইফালে মই আৰু ভণ্টি গৈ আছো বাৰ্থডে সেলিব্ৰেশন কৰিবলৈ। যিহেতু আজি মোৰ বাৰ্থডে আছিল আপোনালোকে গম পাইছে, গতিকে কেকটো এটা ধুনীয়া নেচাৰেল পৰিৱেশৰ মাজত কাটো বুলি ওলাই আহিলো। তাৰপিছতে আৰু বৰ বেছি দেৰি নকৰি কেক কটা পৰ্বটো আৰম্ভ কৰি দিলো। এনেদৰে কেক কাটি আজিৰ এই বিশেষ দিনটো উদযাপন কৰিলো। আজিৰ এই বিশেষ দিনটোত আপোনালোকৰ পৰা যি মৰম আৰু আশীৰ্বাদ পালো, তাৰ বাবে সকলোলৈকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ থাকিল। তাৰপিছত এনেদৰে কেক কটা পৰ্বটো শেষ হৈছিলে, ইহঁতে ক'ৰ পৰা কণী লৈ আহিলে গমেই নাপালো। মূৰত ভাঙি একদম অৱস্থা বেয়া কৰি দিলে। কণী ভাঙি অৱস্থা বেয়া কৰাটো দূৰৰে কথা, ইফালে বোকা বালি যি পাইছে চব মূৰত ঢালিছে। কণী ভাঙিছিল ঠিকেই আছিল, তাৰপিছত আকৌ এইবোৰ কিহৰ অসভ্যালি। গা পা ধুই ষ্টাইল কৰি ওলাই আহিছিলোহে, আকৌ এইবোৰ অৱস্থা। পাকিস্তানৰ সৈন্যকো এনেকুৱা অৱস্থা কৰা নাই নেকি, য'ত নেকি মোক এনেকুৱা অৱস্থা কৰিলে। সেই বেয়াই লাগে। হ'ব দিয়ক, বাদ দিয়ক, তাৰ পিছৰ খিনি চাওক। এনেদৰে পুখুৰীতে গাটো ধুই অলপ চাফা হৈ লৈছো। ইয়াৰ পিছত ফটো মাৰা পৰ্বটো আছেই নহয়, ফটো দুখন নামাৰকে বাৰু কেনেকে আহে। তাৰ পিছত এনেদৰে ফটো চটো মাৰি ভণ্টিৰ পৰা সৰুকে হলেও কিবা এটা গিফ্ট পালো। তাৰ পিছত ৰাতি ইহঁতৰ ঘৰতে পাৰ্টিটো দি মই চিধাই ৰাজু দা ওচৰ পালোগৈ। মানে সি মোৰ কাৰণে কেক এটা কিনি বহু টাইমৰ পৰা অপেক্ষা কৰি আছে, গতিকে তাৰ ওচৰত নগলেওতো নহব ন। এনেদৰে সিহঁতৰ লগতো সৰুকে হলেও বাৰ্থডে সেলিব্ৰেশনটো কৰি তাৰ পিছতে কিবা এটা অৰ্ডাৰ কৰি গোটেইকেইটাই খাই ললো। খোৱা বোৱা পৰ্বটো শেষ হোৱাৰ পিছতে আৰু বৰ বেছি দেৰি নকৰি ঘৰ মোৱা হলো। আজিৰ এই বিশেষ দিনটোত আপোনালোকে যিমানখিনি মৰম দিলে তাৰ বাবে পুনৰবাৰ সকলোলৈকে বহুত বহুত ধন্যবাদ থাকিল। গতিকে ভিডিঅ'টো অলপ বেছিয়ে দীঘল হোৱাৰ বাবে আজিলৈ ইমানতে এৰিছো। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই।